বিহুগুৰু ডক্টৰ প্ৰসন্ন গগৈ সম্বৰ্ধনা আমাৰ তৰফৰ পৰা আৰু তেওঁ যিখিনি লোক সংস্কৃতিৰ কাৰণে কৰি আহিছে তেওঁ এই যাত্ৰা আৰু অধিক অগ্ৰসৰ হওক অগ্ৰগামী হওক তাৰে আমি কামনা কৰিছোঁ। মই মানপত্ৰখনো প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা জাপিৰে তেখেতক এয়া সম্বৰ্ধনা জনাইছে আৰু মানপত্ৰ আমি যুৱপুত্ৰ পৰিয়ালৰ হৈ তেখেতক অৰ্পণ কৰিছোঁ আৰু এই ক্ষণটোৰ সাক্ষী হৈ থাকিবলৈ মই আমাৰ মঞ্চত যিসকল শিল্পী আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ মঞ্চলৈ আহিবলৈ। এই ক্ষণটোৰ যাতে তেওঁলোকক সাক্ষী হৈ থাকে মই সকলোকে অনুৰোধ জনাইছোঁ। যুৱপুত্ৰ পৰিয়ালৰ সদস্যসকল সকলো এবাৰ মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। এই মুহূৰ্তটোৰ এই ক্ষণটোৰ যাতে সকলো সাক্ষী হৈ থাকে আৰু এক সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ ক্ষণ। আমি তেখেতক সম্বৰ্ধনা যুৱপুত্ৰৰ তৰফৰ পৰা এয়া প্ৰদান কৰিছোঁ। তেখেতে নিৰবিচ্ছিন্নভাৱে অসমীয়া কলা সংস্কৃতি লোক সংস্কৃতিৰ কাৰণে যি আগবঢ়াই আহিছে তাৰ সেই সাধনাৰ স্বীকৃতি স্বৰূপে আৰু আমি আশা কৰিম আগন্তুক দিনবোৰতো তেখেতে তেখেতৰ এই যাত্ৰা অব্যাহত ৰাখক। ধন্যবাদ। আমি দুইজনকে কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়া তেখেতক মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। যুগ সত্ৰক বিশেষকৈ অনুষ্ঠানটোক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে দিল্লীত অসমীয়া সমাজক লৈ আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলো ইয়াত অংশগ্ৰহণ কৰিছে। দিল্লী হাটৰ দৰে এটা মূল কেন্দ্ৰবিন্দুত তেখেতসকলে অসমীয়া বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰি আমাক সকলোকে উৎসাহিত কৰিছে আৰু অসমীয়া বিহুৰ যিটো সৌন্দৰ্য সেইটো অন্যান্য সম্প্ৰদায়ৰ লোকসকলেও দিল্লীৰ ৰাজধানীত আৰু উপভোগ কৰিছে আৰু ইয়াৰ যিটো অসমীয়া কৃষ্টি সংস্কৃতিৰ তেখেতসকলে প্ৰকৃতাৰ্থত গোটেই বিষয়টো উপলব্ধি কৰা এটা সুযোগ লাভ কৰিছে। গতিকে মই আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ যুগ সত্ৰৰ লগত যিমান সংখ্যক আমাৰ বিশিষ্ট ব্যক্তি দিল্লীত অসমীয়া সমাজ জড়িত আছে সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।